বৰ্তমান মই গৈ আছোঁ, একচুৱেলি আহিছিলোঁ মানে অকণমান ঘৰৰ পৰা ওলাই আহিছিলোঁ, তাৰপিছত আকৌ এতিয়া দোকানলৈ যাব লাগিব। দোকানত ইফালৰ পৰা মাহঁতে খবৰ দিছে বোলে পূৰা পানী হৈ গৈছে। এয়া আমাৰ তিয়ক টাউনৰ পৰিৱেশ। ইয়াত কেইদিনমান আগত পূৰা পানী হৈ আছিলে, পানী নাইকিয়া হৈছে, কমচে কম ড্ৰেইনটো মানে খালী হৈ গ'ল। কিন্তু এতিয়া গৈ আছোঁ জাজিত একচুৱেলি আমাৰ দোকান আছে, তো তালৈ গৈ আছোঁ। তাৰ পৰিস্থিতিটো বহুত বেয়া হৈছে বোলে বৰ্তমান, সেইকাৰণে চাওঁচোন কি হয়, জল্দি দেখাম আপোনালোকক। এইফালেদি শিৱসাগৰটো চাবলৈ গ'লে মানে যোনটো আমাৰ যোৰহাট আৰু শিৱসাগৰ বৰ্ডাৰ হয়, বৰ্ডাৰতটো এখন জাজি নৈ আছে। জাজি নৈ পূৰা পানী বাঢ়িছে, হঠাৎ বাঢ়ি গ'ল। আজিৰ দিনত লাহে লাহে বাঢ়িছিলে, কিন্তু বৰ্তমান মানে ইমানেই বেছি বাঢ়ি গ'ল। তো এইফালেদি কি হয় দেখা যাওক। এইফালে দেখা পাইছে ফুটভিল্লা, বৰষুণো পূৰা দি আছে। একচুৱেলি বতৰটো ভালেই লাগিছে, এইকেইদিন গৰমটো যিহে পেলাইছিলে, কিন্তু খালি পানীটো বাঢ়ি গৈ বৰ ডাঙৰ কথা হৈ যাব এতিয়া, সেইটোৱে মেইন কথা। আৰু বৰ্তমান দোকানৰ ওচৰত পাওঁ বহুত মানুহ ৰাস্তাৰ মানে কিনাৰত ওলাই আহিছে। চাওঁচোন কি হয় এতিয়া, এনেকুৱা পৰিস্থিতি। আমিতো এতিয়া আকৌ শিৱসাগৰ ডিষ্ট্ৰিক্টত সোমাই পিনি আকৌ আহিব লাগিব। এইফালে আমাৰ দোকান, এখন দোকান, এইফালে ডিপু। চাওঁ, এক পাক মাৰোঁ, তেতিয়া গম পোৱা যাব পৰিস্থিতিটো। এইফালেদি উঠিব লৈছোঁ জাজি ব্ৰিজত, দেখা পাইছে। মানে ডাইৰেক্ট যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত আমি ঘূৰিব নোৱাৰোঁ। আকৌ শিৱসাগৰ ডিষ্ট্ৰিক্টত সোমাই পিনি আমি ঘূৰি আহিব লাগে, যোনফালে আমগুৰি যায় এইফালেদি। এয়া দেখা পাইছে এখন ফ্লাইঅভাৰ, গৈ পাই লওঁগৈ জেগা। বৰ্তমান আকৌ সোমাব লৈছোঁ আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট। পৰিস্থিতিটো ইমান এটা ঠিক দেখা নাই, চাওঁ ইমান কি হৈছে। গোটেইখনটো আন্ধাৰ হৈ আছে, ওচৰত গ'লেহে গম পোৱা যাব। বা গোটেই পানী, চক পূৰা পানী হৈ গ'ল। এইফালে দোকানৰ এৰিয়া, এইফালে পূৰা পানী, ডিপুত পূৰা পানী, ইয়াত পূৰা পানী, গোটেই ৰাস্তা চব পানী হৈ গ'ল। এতিয়াতো কিবা এটা কৰিব লাগিব নহয়, দোকানে ডুবি যাব। এইফালে দোকানৰ গোটেই চক, দোকানৰ গোটেই এৰিয়ালৈকে চব পানী, পূৰা পানী হৈ গ'ল। ইমানে পানী বাঢ়িছে, এইটোতো ৰাস্তা পাই গ'লি অলৰেডি। ৰাস্তাত মানে আপোনালোকে এইটো পৰিস্থিতি এটা পাব যোৰহাট আৰু শিৱসাগৰত, আমাৰ যোনটো আমাৰ বৰ্ডাৰ এৰিয়া হয়, তাত এতিয়া বৰ্তমান এই পৰিস্থিতি চলি আছে। চাওঁ ৰাতিলৈকে কিজানি পানী হ'বলৈ বাঢ়িয়ে যাব নেকি, যি দেখিছোঁ। এইটো এটা সৰু সুৰা ব্লগ।